হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং অফ আছাম? অসমৰ প্ৰথম ৰজা কোন আছিল? আহোম ৰজা কোন আছিল? দ্য কাৰেক্ট এনচাৰ ইজ চুকাফা। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। আৰু লগতে জানি থব চুকাফা ফাউণ্ডেড দ্য আহোম কিংডম ইন আছাম 1228 AD। মন ৰাখিব 1228 চনত চুকাফা আহিছিল। কেতিয়া আহিছিল? 1228 চনত। মন ৰাখিব পাটকাই পৰ্বতৰ কাষেদি আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ফৰ্মছ দ্য বৰ্ডাৰ বিটুইন আছাম এণ্ড অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদীয়ে অসম আৰু অৰুণাচলৰ মাজত নদী গঠন কৰে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, কামেং। তাৰপিছত ইনফৰমেশ্যন জানি থব দ্য কামেং ৰিভাৰ ফৰ্মছ গঠন কৰে দ্য বৰ্ডাৰ বিটুইন আছাম এণ্ড অৰুণাচল প্ৰদেশ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ, হু ইজ দ্য ফেমাছ এছামিজ পয়েট এণ্ড ৰাইটাৰ? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা ফেমাছ পয়েট আৰু লক্ষ্মীনাথ বেজবৰুৱা ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ মডাৰ্ণ এছামিজ লিটাৰেচাৰ। মন ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি কোৱা হয়? ফাদাৰ অফ মডাৰ্ণ এছামিজ লিটাৰেচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট আহোম কিং অফ আছাম? অসমৰ আহোম শেষৰ ৰজা কোন আছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, পুৰন্দৰ সিংহ। আপোনালোকে সকলোৱে জানে পুৰন্দৰ আছিল। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ মেজৰ ইণ্ডাষ্ট্ৰী ইন আছাম? অসমৰ মেজৰ ইণ্ডাষ্ট্ৰী কি? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, টি ইণ্ডাষ্ট্ৰী। টি ইণ্ডাষ্ট্ৰী অসমৰ মেজৰ ইণ্ডাষ্ট্ৰী হয়। তাৰপিছত নেক্সট কুৱেশ্যন, হু ইজ দ্য ফেমাছ এছামিজ ফ্ৰীডম ফাইটাৰ? ফেমাছ অসমীয়া ফ্ৰীডম ফাইটাৰ কোন আছিলে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, মণিৰাম দেৱান। মণিৰাম দেৱানক ফ্ৰীডম ফাইটাৰ বুলি কোৱা হয়। মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইজ দ্য লংগেষ্ট ইন আছাম? অসমৰ কোনখন নদী আটাইতকৈ ডাঙৰ? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ব্ৰহ্মপুত্ৰ। তাৰপিছত নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য শংকৰদেৱ সংঘ? শংকৰদেৱ সংঘ কোনে গঠন কৰিছিলে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, শংকৰদেৱ। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৰোড দ্য ফেমাছ এছামিজ নভেল মিৰি জুইৰি? মিৰি জুইৰি ফেমাছ এছামিজ নভেল কোনে পাইছিলে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, অপশ্যন ডি, মামণি ৰায়চম গোস্বামী। মামণি ৰায়চম গোস্বামীয়ে দ্য ফেমাছ নভেল মিৰি জুইৰি পাইছিল। মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ডেন্স ফৰ্ম ইজ ফেমাছ ইন আছাম? এইটো এনচাৰ সকলোৱে পাৰিব, বিহু। বিহু অসমৰ জাতীয় উৎসৱ। চৰি, বিহু নহয় এইটো। হুইচ ডেন্স, ইয়াতে কি কৈছে? হুইচ ডেন্স ফৰ্ম ইজ ফেমাছ আছাম? তলত কোনটো ডেন্স অসমৰ ফেমাছ হয়? অসমৰ এইটো এনচাৰ দিয়া আছে সত্ৰীয় ডেন্স। তো মই বিহু দিছিলোঁ প্ৰথমে, তো কোনটো হ'ব আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ, হু ইজ দ্য ফেমাছ এছামিজ মিউজিচিয়ান? অসমৰ সংগীতজনক বুলি কাক কোৱা হয়? ভূপেন হাজৰিকা। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ফেমাছ এছামিজ ফেষ্টিভেল? হয়, ফেষ্টিভেল উৎসৱ ক'লে আমাৰ কি হ'ব? বিহু হ'ব। সেইটো আমাৰ কি আছিলে? ৰাইট আছিলে। কি আছিলে চাই লওঁ এবাৰ। সত্ৰীয়া ডেন্স, নৃত্য। অসমৰ ফেমাছ ডেন্স হয় সত্ৰীয়া ডেন্স। মন ৰাখিব। আৰু ফেষ্টিভেল ক'লে আমাৰ বিহু হৈ যাব। বিহু বিহু অসমৰ জাতীয় উৎসৱ, আমি সকলোৱে জানো। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে।
তাৰপিছত নেক্সট কুৱেশ্যন হুইচ ক্ৰপ ইজ মেজৰলি প্ৰডিউচ ইন আছাম তলৰ কোনটো শস্য বেছিকৈ অসমত প্ৰডিউচ কৰা হয় বেছিকৈ উৎপাদন কৰা হয় ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন চি টি চাহ অসমত বেছিকৈ উৎপাদন কৰা হয় তাৰপিছত নেক্সট কুৱেশ্যন হু ইজ দ্য ফেমাছ এছামিজ পয়েট তলৰ কোনটো বিখ্যাত অসমীয়া কবি হয় ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা ফেমাছ পয়েট অফ আছাম অসমৰ বিখ্যাত কবি তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ফেমাছ এছামিজ ডিছ তলৰ কোনটো বিখ্যাত অসমীয়া খাদ্য হয় ডিছ হয় তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব বি পিঠা তাৰপিছত নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য আহোম কিংডম ইন আছাম দ্য কাৰেক্ট আনচাৰ ইজ চুকাফা অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ চুকাফা আহোম রাজ্য প্রতিষ্ঠা কোনে করেছিলে চুকাফা করেছিলে থ্যাংক ইউ আপনি যদি আমার চ্যানেল নতুন চ্যানেলটা সাবস্ক্রাইব করবেন থ্যাংক ইউ